দিনত আমি আমাৰ জীৱনটো কেনেকৈ সজাম, আমাৰ আশাবিলাক কেনেকৈ বাস্তৱ কৰিম, মোৰ ল'ৰাটোক লৈ পিনি মই দেখা সপোনটো দিনত পৰিকল্পনা কৰোঁ। ল'ৰাটোৱে ভালধৰণে পঢ়া শুনা কৰি সি নিজৰ এম্বিশ্যনটো ঠিক কৰে যে মই পঢ়া শুনা কৰি মই এইটো হ'ম। সৰুতে সোধা যায় হোৱাট ইজ ইয়ৰ এইম। ক্লাছ 9-10 ল'ৰা ছোৱালীবিলাকক সোধে তোমাৰ লক্ষ্য কি? কোনো লক্ষ্য কয় ডাক্তৰ, কোনোবাই কয় মই ইঞ্জিনিয়াৰ, কোনোবাই কয় মই সাহিত্যিক, কোনোবাই কয় যে মই শিক্ষক হ'ম, কোনোবাই কয় যে মই প্ৰফেচাৰ হ'ম, কোনোবাই কয় মই ইঞ্জিনিয়াৰ হ'ম, কয় নে নকয়? তো তাৰ কাৰণে কি কৰিব লাগিব? তাৰ কাৰণে কি কৰিব লাগিব? ডেফিনেটলি দিনত দেখা সপোন বাস্তৱ কৰিবৰ কাৰণে ইয়াত যিহেতু যুৱ সমাৱেশ হৈছে, গতিকে মই যুৱক যুৱতীসকলক কৈছোঁ দিনত সপোন দেখিব লাগিব। দেখিলো সপোন, কষ্টও কৰিলোঁ, মা দেউতাও মোক লৈ পিনে সপোন দেখিলে। মই ভাবিলোঁ যে মই ভালকৈ পঢ়া শুনা কৰিম, চৰকাৰৰ এটা চাকৰি কৰিম। পঢ়া শুনা মই কৰি মই যোগ্যতা অৰ্জন কৰিলোঁ, কিন্তু চাকৰি কোনে দিব? মা দেউতাই দিব নে কোনে দিব? চৰকাৰ চাকৰিটো মা দেউতাই দিব নে কোনে দিব? যদি চৰকাৰখনৰ নিয়ম ভাল নহয়, চৰকাৰখনৰ যদি নীতি ভাল নহয়, চৰকাৰখনে যদি মানুহৰ হৃদয়ৰ কথা বুজি নাপায়, চৰকাৰখনে যদি মানুহৰ আশা আকাংক্ষাক অনুভৱ কৰিব নোৱাৰে, চৰকাৰে যদি চকুৰ পানীৰ এই পানীৰ মূল্য বুজি নাপায়, চৰকাৰে যদি মানুহৰ মুখৰ হেমেকা হাঁহিটোক যদি উপলব্ধি কৰিব নোৱাৰে, তেতিয়া সপোন পূৰণ হ'বনে নহয়? কিন্তু যোৱা দিনবিলাকতো তেনেকুৱা চৰকাৰ চলিলে, যোৱা দিনবিলাকতো তেনেকুৱা চৰকাৰ চলিলে। 2001 চনৰ পৰা 2015 চন অসমত কাৰ চৰকাৰ চলিছিল? তৰুণ গগৈ চৰকাৰ চলিছিল। কি পাৰ্টি আছিল? তেতিয়াহ'লে সেই যে সপোন দেখিছিলে সেইটো সময়ৰ যুৱক যুৱতীবিলাকে তেওঁলোক সকলোখিনি কৰিলে, সপোন দেখিলে, বাস্তৱ কৰিবৰ কাৰণে প্ৰয়াস কৰিলে, হাতত 20 লাখ 30 লাখ টকা নোহোৱাৰ কাৰণে চাকৰি কিনিব নোৱাৰিলে। এখন চৰকাৰ নেকি? কিন্তু আমাৰ চৰকাৰ অহাৰ পিছত আমি ক'লো, বিজেপি চৰকাৰ 2016 যে আমি জাতি ভেটি ৰক্ষা কৰিম, আমি আমাৰ অনুভৱক উপলব্ধি কৰিম, সমাজক শ্ৰদ্ধা জনাম, এটাকে কাম কৰা আৰম্ভ কৰিলো। মই জাষ্ট এটা উদাহৰণ দিছো। আশা আকাংক্ষা, ৰাতি দেখা সপোন, দিনৰ দেখা সপোন, চৰকাৰ অফ দ্য পিপুল, বাই দ্য পিপুল, ফৰ দ্য পিপুল। যদি এই চৰকাৰৰ নিয়ম আৰু নীতি ঠিক নহয়, কংগ্ৰেছৰ নিচিনা 1 চনৰ পৰা 15 চনলৈকে যিমান চৰকাৰৰ চাকৰি বিক্ৰী হ'ল, ইয়াত কাৰো সপোন বাস্তৱ নহ'ল। কিন্তু আমাৰ চৰকাৰে ক'লো 1 লাখ চাকৰি দিম। এই 5 বছৰৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাই কিমান চাকৰি দিলে? 1,60,000। আৰু 1,60,000 পিতৃ মাতৃ ল'ৰা ছোৱালীয়ে আজি যোগ্যতাৰ ভিত্তিত চাকৰি পাইছে। এনেকুৱা চৰকাৰ লাগে নে নহয়? ইণ্টাৰেষ্টিং আৰু কি, 1 চনৰ পৰা 15 চনলৈকে তৰুণ গগৈ শাসনত বোলে তৰুণ গগৈ শাসনত বোলে চাকৰি বিক্ৰী কৰা এপিক চেণ্টাৰ বোলে বামুণবাৰীত চাকৰি যে বিক্ৰী কৰিছিলে সেইটো সময়ত, সেই চাকৰি কৰা তৰুণ গগৈ চৰকাৰৰ এপিক চেণ্টাৰ 15 বছৰ বোলে আমাৰ তিনিটা সমষ্টিত আছিলে। খবৰ কৰি ল'বচোন, খবৰ আছিলে নেকি? হাঁহ কোমোৰা হ'লেও লাগে বোলে, এনেকুৱা কিবা কিবি শুনি আছো মই ফেচবুকত, মই নাজানো। এনেকে এটাকৈ আজি অসমখন আগুৱাই লৈ যাবৰ কাৰণে আমি প্ৰয়াস কৰিছো। 3টা বিধানসভা সমষ্টি 2016 চনত আপোনালোকে ভোট দিছিলে। ভোট দিওঁতে যেতিয়া মোক আপোনালোকে বিধায়ক পাতিলে, মই ক'ৰ পৰা কাম আৰম্ভ কৰিম গম পোৱা নাছিলো। নিউ জেনেৰেশ্যন বিলাকে জানা ভাল। গাঁৱৰ আলিবাটৰ অৱস্থা তথৈবচ অৱস্থা আছিল। ভালকে পঢ়া শুনা কৰিবৰ কাৰণে কলেজলৈ যাওঁতে এইফালে লেঙেৰি চেঙেৰি ফালৰ পৰা যেতিয়া মানুহ আহে, ল'ৰা ছোৱালীবিলাক আহে, মৰাণত পাহৰি থাকে মই ক'লৈ আহিছিলোঁ। নিগামত লেঙেৰি মানুহে কয় উৎপাত নকৰিবি ছোৱালী, নিগামলৈ বিয়া দিম। লেঙেৰিটো এতিয়া লেঙেৰিয়ে ভিতৰ জেগা। মোৰ ঘৰ ৰাজগড়, যেতিয়া আমি মৰাণৰ পৰা বাছেদি যাওঁ, বামুণবাৰীত যেতিয়া
বাছখন অলপ দেৰি ৰখাই তেতিয়া আমাক কয় ইফালে লেঙেৰিলে যায়, আমি সৰু হৈ থাকোঁতে তেতিয়া আমি যাওঁ এইফালে লেঙেৰিলে যায়, তাৰমানে লেঙেৰিৰ ভিতৰত আমি গৈ পোৱা নাছিলোঁ। সেই ভিতৰৰ লেঙেৰি আকৌ ছোৱালীকেইটা উৎপাত কৰে নহয়, 6-7 পঢ়া ছোৱালীবিলাক অকণ কথা নুশুনে মাকক, কেতিয়াবা কথা নুশুনে মাকক ডাঙৰ হ'লে নিগামতে দিয়ে। তাৰমানে নিগাম ইমান ভিতৰুৱা অঞ্চল আছিল, জৰিগুৰি ইমান ভিতৰুৱা অঞ্চল আছিল, জৰিগুৰি ইমান ভিতৰুৱা অঞ্চল আছিল, ৰিয়েলি আছিল নে নাছিল? এই পাণ্ডুৱা বালিজাৰ ইমান ভিতৰুৱা অঞ্চল আছিল। 2016 চনলৈকে, বেছি দিন নাই, 10 বছৰ আগত PWD ডিপাৰ্টমেণ্টক মই সুধিলোঁ যে 16 চনলৈকে কিমান বিজ্ঞান সমষ্টিত পকা ৰাস্তা আছে। তেওঁলোকে জনালে যে মৰাণ নাহৰকটীয়া ৰাস্তাটো বাদ দি মাত্ৰ 34 কিলোমিটাৰ পকা ৰাস্তা আছিলে, 34 কিলোমিটাৰ। যদি যাতায়াত যোগাযোগ ব্যৱস্থা ভাল নহয়, এই যুৱ বন্ধুসকল পঢ়া শুনা কৰিবলৈ কেনেকৈ যাব? পঢ়া শুনা কৰিলে ব্যৱসায় বাণিজ্য কৰিবলৈ কেনেকৈ হ'ব? 10 বছৰ আমি কাম কৰিলোঁ। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী, এতিয়া হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, আপোনালোকৰ আশীৰ্বাদ এই 34 কিলোমিটাৰ পকা ৰাস্তা থকা টিংখাং বিধানসভা সমষ্টি এতিয়া 950 কিলোমিটাৰ পকা ৰাস্তা আৰু এই পকা ৰাস্তাইদি এতিয়া যুৱ প্ৰজন্মই স্বাভিমানেৰে সপোন দেখিবলৈ যায়। এতিয়া আৰু লেঙেৰিৰ মাকে নিগামত ছোৱালী বিয়া দিম বুলি গালি নকৰে, বৰঞ্চ নিগামলৈ ছোৱালী বিয়া দিম বুলি কয়, কাৰণ 5 চালি এতিয়া ধুনীয়া হৈ গ'ল।